কালি আমাৰ কোম্পানীৰ মানুহ এজনে মোক এঠাইত কাম দিলে, মানে য'ত কৰি আছিলোঁ তাৰ পৰা ট্ৰান্সফাৰ কৰি কাম দিলে। কামটো এনেকৈ ট্ৰান্সফাৰ কৰাত ভুল হৈছে। সেইটো কৰোঁতে ছোৱালীজনী ঘৰৰ পৰা ওলাই গ'ল, ল'ৰা বিচাৰি ফুৰিলে, বহুত ল'ৰা তাৰ পিছত লাগি আছে, তাইও আছে তাত, মাকো গ'ল। গোটেই ৰাতি ৰেল ষ্টেচনতে থাকিল দুয়োজনে। তাই আহিবই নোখোজে, কাৰোবাৰ অপেক্ষাত আছে নিচিনা হৈ আছে। কিন্তু ঘটনা এইটো, এনেকুৱা ধৰণৰ কাণ্ড বহুতবাৰ হ'ল। মই বুজাব চেষ্টাও কৰিছিলোঁ, মোক পাগল ক'লে আৰু ক'বও। কিছুমানে ক'লে আমাৰ ল'ৰা ছোৱালী দেখোন বহুত ঠিক থাকে, এনেকুৱা নকৰে। আপোনাৰ ল'ৰা ছোৱালী কেনেকৈ আহিব, আপোনাৰ ছোৱালীজনী কিয় এনেকৈ হৈছে? মাক বাপেক যেনেকৈ হ'ব ছোৱালী ল'ৰা তেনেকৈ হ'ব না, তেনেকৈ শিক্ষা দীক্ষা দিব লাগিব, তেতিয়াহে ছোৱালীজনী ঠিক থাকিব। কিন্তু এই কেছটো তেনেকুৱা নে?